অন্ধ্ৰপ্ৰদেশৰ চিএম চন্দ্ৰবাবু নাইডুৱে ঘোষণা কৰিলে যে যদি তৃতীয়টো সন্তান জন্ম দিয়ে তেনেহ'লে 30,000 টকাকৈ চৰকাৰে দিব। ইফালে যদি চতুৰ্থটো সন্তান জন্ম দিয়ে তেনেহ'লে দিব 40,000 টকাকৈ। কিন্তু এনেকুৱা ধৰণৰ আঁচনিৰ কিয় দৰকাৰ হ'ল? যিখন দেশত জনসংখ্যা কমোৱাটো চিন্তা কৰা হয়, তাত জনসংখ্যা বঢ়োৱাৰ কথা কিয় চিন্তা কৰা হ'ল? এখন দেশ বা এখন ৰাজ্যত যদি জনসংখ্যা বাঢ়িবও নালাগে, কমিবও নালাগে, তেতিয়া ফাৰ্টিলিটি ৰেট হ'ব লাগে 2.1। ইয়াৰ যদি বেছি হয় তেনেহ'লে জনসংখ্যা বাঢ়িব, অৰ্থাৎ যিটো ভাৰতৰ ক্ষেত্ৰত দেখা যায়। কিন্তু অন্ধ্ৰপ্ৰদেশৰ ক্ষেত্ৰত যদি চাওঁ, তাৰ ফাৰ্টিলিটি ৰেট 1.5, যিটো বৰ কম, অৰ্থাৎ তাত জনসংখ্যা কমি যাব। চৰকাৰে বৰ্তমান চিন্তা কৰিছে এনে যদি হয় বিভিন্ন সমস্যা হ'ব, তাৰ ভিতৰত শ্ৰমিক কমি যাব, বৃদ্ধ লোকৰ সংখ্যা বাঢ়ি যাব। কিন্তু তাত এনেকুৱা কিয় হ'ল? 1990 চনৰ আগত তাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট আছিল। তাৰপিছত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অন্ধ্ৰপ্ৰদেশতো জন্মৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা আহিল, কিন্তু অন্ধ্ৰপ্ৰদেশত বেছি হাৰত কমিল। চহৰবোৰ বাঢ়িল, মহিলা শিক্ষিত হ'ল, কেঁচুৱাৰ মৃত্যুৰ সংখ্যা কমিল। আগতে ল'ৰা ছোৱালী বেছিকৈ জন্ম দিছিল কাৰণ তাৰ এটা বা দুটাৰ মৃত্যুৱেই হৈছিল। বৰ্তমান সেই ভয় নোহোৱা হ'ল। ইয়াৰ উপৰি কম ল'ৰা ছোৱালী কিয় জন্ম দিয়ে তাৰ কাৰণ বহুকেইটা আছে। প্ৰথম হ'ল শিক্ষাৰ খৰচ যথেষ্ট বাঢ়িল। অসমতো ঠিক তেনেকুৱা। ইফালে চহৰবোৰ বাঢ়ি যোৱাত চহৰত থকা লোকৰ খৰচ যথেষ্ট বাঢ়িল। ইফালে বিয়া বাৰুৰ বয়সো যথেষ্ট বাঢ়িল। এনেকুৱা হ'ল মেক্সিমাম ল'ৰাই বিয়া পাতোতে 30 বা 35 পাৰ হৈ যোৱা কৰিলে। ইফালে প্ৰথম সন্তানটো যদি ল'ৰা সন্তান হয়, মেক্সিমাম পৰিয়াল তাতে ৰৈ যোৱা কৰিলে। এই অন্ধ্ৰপ্ৰদেশত আৰু আলোচনা কৰা হৈছে যে 5 বছৰলৈ প্ৰতি মাহতে সেই পৰিয়ালটোক 1,000 টকাকৈ দিব আৰু 18 বছৰলৈ বিনামূলীয়া শিক্ষা দিব, মানে তৃতীয় বা চতুৰ্থ সন্তানৰ বাবে। ইফালে 12 মাহলৈ মাতৃক মেটাৰনিটি লিভ দিব। বৰ্তমানে বহুতো এনেকুৱা দেশ আছে, তাতো সেই একে সমস্যা। ছিংগাপুৰ, জাপান, ছাউথ কোৰিয়া, ৰাছিয়া, এইবোৰ দেশতো সন্তানৰ সংখ্যা বঢ়াবৰ বাবে বিভিন্ন স্কিম আছে। আমাৰ অসমলৈ যদি চাওঁ, আমাৰ স্থানীয় লোকসকলৰ বাবে ঠিক তেনেকুৱা সমস্যা এটা হয়তো ভৱিষ্যতলৈ আহি আছে।